এতিয়া আহিছোঁ পথাৰত, ঘৰৰ ওচৰৰ পথাৰ চহাই আছে, বড়ো ধান ৰুব। দেখুৱাও কি কি আছে আমাৰ পথাৰত। কোনোবা মাইকী মানুহে কাৰোবাক গালি দি আছে, ইমান লেতেৰা গালি। আজি ৰাতিপুৱা হাল মাৰিছোঁ মই, অৱশ্যে তেতিয়া ওলাই গৈছিলোঁ কোৰ্টলৈ। গোটেইটো চহাইছে, গোটেইখিনি সেইপিনে অলপ দূৰত ৰুই আছে। মই দেখাবলৈ চেষ্টা কৰোঁ। মানুহ এজনে ৰুই আছে, যাম তাতো যাম, কিন্তু এতিয়া আপাতত এইটো চাই লওঁ। যিমান দূৰলৈকে চাব, ইমান দূৰলৈকে অকল পথাৰেই পথাৰ। ইয়াত চাগে ৩-৪ বিঘামান হ'ব এইখিনিত চহাইছে। এবাৰ চহাইছে আৰু 2-3বাৰ চহোৱাৰ পিছত চাগে ৰুব, পচিব দিব, এতিয়া গেলিব দিব। বলক আগলৈ যাওঁ, আগত কি আছে চাই আহোঁ। একচুৱেলি আগত মানুহ এজনে কোৰ মাৰি আছে, সমান কৰিছে পথাৰ। আৰু বহুত কষ্ট হয় এইবোৰ। একচুৱেলি বড়ো ধানৰ খেতি সহজ নহয়। এজনে কোৰ মাৰি আছে, ৰখিছে, জিৰণি লৈছে, আৰু এজন সেইয়া ৰাস্তাৰ ওপৰত ৰখি আছে কোৰ লৈ। তেওঁ মাৰিব চাগে। আৰু ফ্ৰণ্টত পুখুৰী আছে, আৰু এই দূৰত আৰু এটা পুখুৰী আছে। এইখিনিত ধান ৰুলেই অলৰেডি। এইটো দেখুৱাবলৈ চেষ্টা কৰোঁ। মোৰ পৰা প্ৰায় 200 মিটাৰ দূৰত হ'ব। কেমেৰাই কেপচাৰ কৰিব নোৱাৰে ইমান দূৰ। তাত অলৰেডি ৰুই দিছে ধান, বড়ো ধান। আৰু এইখিনিতো ঘৰ দুৱাৰ। সিদিনা কঠীয়াতলি দেখুৱাইছিলোঁ আপোনালোকক। এইটো কঠীয়াতলিৰ পৰাই ৰুব এইটো খেতিত। যোনটো চহোৱা খেতি সেইটো আপোনালোকক দেখুৱাইছিলোঁ, সেইটোত ৰুব। আৰু এটা আছে খেতি, ধান ৰুই আছোঁ, বলক সেইটোত যাওঁ। আমি গৈ আছোঁ আৰু এখন খেতিৰ ফালে। সেইটো অথনি দেখাই আছিলোঁ, এইটোৱে হয়। এতিয়া গৈ আছোঁ বেলেগ একফালে। চাওঁ, তাৰ ওচৰত গৈ চাওঁ। সেইটো খেতি চহাইছে চাগে। আৰু এইটো কঠীয়াতলি, ইয়াৰ পৰাই ৰুব। কোনোবাই কাৰ কঠীয়াতলি নাজানো। একচুৱেলি পথাৰত নাহোঁ মই বেছি। এইবাৰ আহিব লগা হ'ল এইটো ভিডিঅ' বনাবলৈ। আহি পালোঁ আৰু এখন পথাৰত। একচুৱেলি এইটো মাজত ৰাস্তা নতুনকৈ বনাইছে, আগত নাছিলে, নতুন ৰাস্তা। আৰু হাতেমৰ আৰু হবিৰ ফিচাৰীলৈ যোৱা ৰাস্তা। আমাৰ গাঁৱৰ তেওঁলোকে চবতকৈ ধনী। আপোনাৰ এইটো খেতি হৈ গ'ল, ৰুব চাগে 2 এদিনত। ৰুওতেও দেখুৱাম আপোনালোকক কেনেকুৱা পৰিৱেশ হয়। মুঠতে আগলৈ যাওঁ, গৈ আছোঁ আগলৈ। ৰাস্তাটোও চাওক কেনেকুৱা বনাইছে। একচুৱেলি 2 চাইডত আপোনাৰ পলিথিন দি দিছে, যাতে মাটি যাব নোৱাৰে কাটি। চিষ্টেমটো বেয়া হোৱা নাই, নতুন চিষ্টেম মই দেখা নাই আগতে, এইবাৰেই দেখিছোঁ। এইটো কাৰ খেতি নাজানো, খুব সম্ভৱ ফাতেমৰে হ'ব বা হবিৰ হ'ব, নাজানো। পানী মাৰি আছিলে, আৰু তুমি দেখুওৱা কোৰ মাৰি থকা মানুহজনে এইটোও ৰেডি প্ৰায় খেতি। এইটো চহোৱা নাই, চহাব খেতিডৰা চহোৱা নাই এতিয়াও। আলি বনাইছে পানী ওলাই নাযাবৰ বাবে। মুঠতে য'তে চাওক চবতে খেতি। এইটো আকৌ পুখুৰী, মুৰ্গী কেইটামান। ইয়াত মানুহৰ ঘৰ দুৱাৰ আছে চাগে ওচৰে পাজৰে। ক'ৰবাত মুৰ্গী ক'ৰ পৰা আহিছে নহ'লে। ইয়াত মুৰ্গী, পানী, চেলো ফিল্টাৰ, ফিচাৰী কাৰবাৰ। এইটো আতাউৰ ৰহমান খান বুলি এজন বিও আছিলে, ৰিটায়াৰ হ'ল এতিয়া। তেওঁ ফিচাৰী, আমাৰ গাঁৱৰ ল'ৰা এটা খুজিলোঁ, তেওঁ ক'লে মই নাজানো। ফিচাৰীটো 2 বিঘামান মাটি হ'ব চাগে, 1.5 বিঘা 2 বিঘামান হ'ব। মাজতে দেখুৱাইছিলোঁ আপোনালোকক হাতেমালিৰ ফিচাৰী। আজি হবিৰ এইটোত সোমাম। এইটো খেতি ৰেডি। নতুন ৰাস্তা, বালি মাটি, বোকা নহয়, কিন্তু ভৰিত চেণ্ডেলত লাগি গৈছে, খোজকাঢ়াত অসুবিধা হৈ আছে। দুটা। এইটো আকৌ কি হৈ আছে, মেকুৰী নে ছাগলী পোৱালি নাজানো, কুকুৰৰ পোৱালি। আৰু
মোৰে বন্ধু হয় এজন হবিবুৰ ৰহমান। আগতে এটা ফিচাৰী দেখুৱাইছিলোঁ, তাৰ তেওঁৰ হাতেমালি তেওঁৰ ভতিজাক হয়, তেওঁৰ ফিচাৰী হয়। পথাৰৰ মাজত আমাৰ ঘৰৰ পৰা প্ৰায় আধা কিলোমিটাৰমান হ'ব, তথাপিও ইয়ালৈ আহিছোঁ। এইটো হ'ল মই টানিয়ে আছোঁ, ছাগলীও আছে দেখোন। একচুৱেলি মানুহৰ ঘৰ দুৱাৰ আছে ইয়াত। ফিচাৰী ৰখীয়া পহৰা দিয়ে ৰাতি, নহ'লে লৈ যাব পাব্লিকে চোৰে, পাব্লিকে নহয়। আৰু এটা বস্তু চালোঁ, ইয়াত লাও গছ ৰুইছে, চাং সাজি দিছে। বলক যাওঁ লাও গছৰ এইটো চাই আহোঁ। ইয়াত এইবোৰ পানীৰ পাইপ, PVC পাইপবোৰ ৰাখিছে, কিহৰ বাবে ৰাখিছে নাজানো। তো পানী যোগান আঁচনিৰ হয়নে নে তেওঁলোকৰ ব্যক্তিগত হয়। কেইটামান চৰকাৰী পাইপৰ নিচিনা লাগিছে এইকেইটা, ক'লাকেইটা নাজানো ক'ৰ পৰা আনিছে কি কথা। মই যে আপোনালোকক কৈ আছোঁ যে লাওৰ চাং দেখা পাইছোঁ ইয়াত, চাঙত যাওঁ। ইয়াত দেখোন আৰু মিঠা আলু ৰুইছে। একচুৱেলি দেখা নাছিলোঁ মই, ভিডিঅ' মই জনা নাছিলোঁ ইয়াত মিঠা আলু আছে বুলি। আলু উঠাই লৈ যাম যাওঁতে, চাম। বেঙেনা আছে, এইটো সৰু বেঙেনাটো। লাও খেতি, এইটো মিঠা আলুটো দেখুৱাই লওঁ। এইটো মিঠা আলু আমি বজাৰত কিনি খোৱা, সচৰাচৰ কিনি খাওঁ, বজাৰৰ পৰা লৈ আহোঁ। সেইটো মিঠা আলু। আৰু ইয়াত বহুত কিবা কিবি ৰুইছে, মই জনা নাছিলোঁ ইমান। ইয়াত লাওৰ এইটো লাও লাগি আছে। গাঁৱত অৱশ্যে আমাৰ তাত য'ত জন্মস্থান মোৰ, তাত চব গছ গছনি মৰিলে, লাওৰ যিমান আছিলে চাং টাং চব মৰিলে, কিন্তু ইয়াত লাগিহে আছে। এইটো লাও ফিচাৰী। একচুৱেলি হবিবাই এটা বস্তু কৰিছে, ইয়াক খেতি কৰিলে হয়তো যিমান খৰচ হ'ব সিমানেই পাব, কিন্তু ইয়াৰ পৰা মাছৰ ফিচাৰীৰ লগত গছ গছনি, তামোল গছ আছে, কলগছ আছে, চাৰিওপিনে ৰুইছে পাৰত। তাৰ পৰা দুটা প্ৰফিট হৈছে, মাছ বিকিলে, লগত তামোল পাণ কল বিকিলে। ইয়াত আকৌ লাও আছে। তাৰপিছত সেইটো অলপ আগত উৰহি ৰুইছে, উৰহিটো দেখুৱাওঁ। উৰহি খেতিটো, উৰহি আছে, এতিয়াও লাগি আছে। মুঠতে মাজতে বিকিছে বুলি মই গম পাওঁ। আৰু এইটো লাওৰ চাং, লাও চাঙৰ পৰাতো লাও বিকিবই। ইয়াত লাওৰ ডিমাণ্ড আছে। আমাৰ গাঁৱত নাই এতিয়া, গৰুক খুৱাই কাটি। ইয়াত কিন্তু লাওৰ প্ৰচুৰ দাম আছে। ইয়াত আৰু ৰুইছে অমিতাৰ পুলি, এয়া নতুনকৈ ৰুইছে সৰু সৰু পুলি। ইয়াত গোটেইটোতে আছে, গোটেই পাৰতেই ৰুইছে। একচুৱেলি যিমান দূৰলৈকে চোৱা যায় পুলিয়ে হয়, পুলি। ইয়াত ৰুইছে অমিতা, ৰঙা অমিতা, এইটো মোৰ ঘৰত আছে। এইটো কলপুলি আছে, চব আছে। এতিয়া মই আপোনালোকক যেনেকৈ কৈছিলোঁ যে যাওঁতে মই আলু উঠাই লৈ যাম, আলু উঠাম, কিন্তু এইটো নেদেখুৱাওঁ আপোনালোকক। আজিলৈ বন্ধুসকল ইমানেই, ধন্যবাদ।